নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই ৰিমাংকয় অনলাইন সমিতি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আগৰ সকলো ভালে আছে আৰু পঢ়ি আছে। এই ভিডিঅ'টোৰ জৰিয়তে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব পৰা এটা অতি গুৰুত্বপূৰ্ণ ৰিপৰ্ট ৰাইটিং মই এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। গতিকে সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। ৰিপৰ্ট ৰাইটিং কৰিব লগা টপিকটো হৈছে ফ্লাড ৰিলিফ ৱৰ্ক ৱাজ ডান বাই দ্য ষ্টুডেণ্ট অফ ইয়ৰ স্কুল। প্ৰশ্নটো এনেদৰে আহিব পাৰে, ৰাইট এ report for a local daily based on the information given below. তলৰ কিছুমান ইনফৰমেশ্যন দিয়া আছে, তাৰ ওপৰত ভিত্তি কৰি কি লিখিব লাগে, এখন লোকেল ডেইলি কাগজলৈ আমি ৰিপৰ্ট লিখিব লাগে। কি ডিটেইলছ দিয়া আছে, ফ্লাড ৰিলিফ ৱৰ্ক ৱাজ ডান বাই দ্য ষ্টুডেণ্ট অফ ইয়ৰ স্কুল, সেইটো দিয়া আছে। তাৰপিছত ডেট এণ্ড টাইম অফ ৱৰ্ক, ইয়াত ডেট আৰু টাইম দিয়া নাই, অকল লিখিয়ে দিছে। এইটো তোমালোকে কি কৰিব লাগিব, নিজে বহাব লাগিব। যেতিয়া ডেট এণ্ড টাইম আৰু প্লেচ এইবোৰ দিয়া নাথাকে, তেনেহ'লে তোমালোকে নিজৰ মনৰ ইচ্ছাৰে বহাব পাৰা। হাউ দ্য প্লেচ ৱাজ ৰিষ্ট, এইটো দিয়া নাই, কেনেদৰে গৈ পালা, এইটো তোমালোকে নিজে বহাব। তোমালোকে বাছত গৈছা, নাৱত গৈছা, কিহত গৈছা, এইবোৰ নিজে বহাব লাগিব। নাম্বাৰ অফ ষ্টুডেণ্ট টুক পাৰ্ট, কিমান সংখ্যক ষ্টুডেণ্টে পাৰ্ট লৈছে, সেইটো দিয়া নাই, গতিকে তোমালোকে নিজৰ মনৰ ইচ্ছাৰে বহাব পাৰা। যিহেতু ইয়াত কিছুমান ডিটেইলছ দিয়াই নাই, অকল জাষ্ট ইয়াত পইণ্টকেইটা দি দিছে, গতিকে এই পইণ্টকেইটাকে ইউজ কৰি আমি কেনেদৰে ৰিপৰ্টটো লিখিব পাৰোঁ। এনচাৰটো তোমালোকে এনেদৰে লিখিব পাৰা, A flood relief work was conducted by the student of our school on January 1, 2024 at an affected area in Dhubri. যেহেতু ডেটটো দিয়া নাছিলে, মই এই তাত ডেটটো নিজে বহাই দিছোঁ। ঠাইডোখৰ নাম দিয়া নাছিলে, মই ঠাইডোখৰ নাম বহাই দিছোঁ। তোমালোকে এনেকৈ বহাই দিবা যেতিয়া তাত ডিটেইলছবোৰ দিয়া নাথাকে। দ্য ষ্টুডেণ্ট ৰিচ দ্য এফেক্টেড এৰিয়া বাই বাছ, যিহেতু তাত কিহে গৈছিলে সেইটো পইণ্টটো দি দিছে, কিন্তু লিখি থোৱা নাই, গতিকে মই ইয়াত বাছ বুলি দি দিছোঁ। 50 ষ্টুডেণ্ট ফ্ৰম আৱাৰ স্কুল এক্টিভলি পাৰ্টিচিপেট ইন দ্য ফ্লাড ৰিলিফ ৱৰ্ক, যিহেতু কিমান সংখ্যক ষ্টুডেণ্টে পাৰ্ট লৈছিলে সেইটোও দিয়া নাই, অকল পইণ্টটো দিয়া দিছিল, মই সেইকাৰণে 50 দি দিছোঁ। তোমালোকে 30 দিব পাৰা, 20 দিব পাৰা, সেইটো নিজৰ ওপৰত কথা। যেতিয়াই তোমালোকৰ তাত ডিটেইলছবোৰ দিয়া নাথাকে, তোমালোকে নিজৰ মনৰ ইচ্ছাৰে ডিটেইলছবোৰ ভৰাব পাৰা বা দিব পাৰা। দ্য ফ্লাড হেড এফেক্টেড 2000 people in the area. The student distributed essential relief material such as food, water, clothing and medical supplies to the affected people. The flood relief work carried out by the student of our school aimed to provide immediate assistance and support to those affected by the disaster. The collective effort of the student helped alleviate the suffering and contribute to the recovery process. এইটো আছিলে ৰিপৰ্ট ৰাইটিংটোৰ এনচাৰ। তোমালোকে এনেদৰে ৰিপৰ্ট ৰাইটিংটো কৰিব পাৰা। আৰু যদি তোমালোকক বেলেগ ৰিপৰ্ট ৰাইটিং লাগে তেনেহ'লে কমেণ্ট কৰিবা, আমাক কণ্টেক্ট কৰিব পাৰা। আমি কণ্টেক্ট নাম্বাৰ আমাৰ ডেছক্ৰিপশ্যনত দি দিম। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে ইম্পৰ্টেণ্ট বস্তুবোৰ পাই থাকা। গতিকে ধন্যবাদ।